নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰিছো নিশ্চয় আপোনালোক সকলো ভালে আছে। কেবিনেটৰ কেইটামান গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ বিষয়ে আপোনালোকক আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে জনাব গৈ আছো। এইবাৰ বিশেষকৈ কেবিনেটত শিক্ষা খণ্ডত অধিক গুৰুত্ব দিছে আৰু শিক্ষা খণ্ডৰ বাবে বহুত কেইটা ঘোষণা কৰিছে। কেনেকুৱা কি সিদ্ধান্ত গ্ৰহণ কৰিলে আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাম। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাওক। ভিডিঅ'টো বহুত বেছি দীঘলীয়া নকৰো আৰু যি কেইটা সিদ্ধান্ত গ্ৰহণ কৰিছে মই আপোনালোকৰ বাবে স্ক্ৰীনত লগাই দিম। তাতে আপোনালোকে সবিশেষ সেইখিনি পঢ়ি ল'ব পাৰিব। কাৰণ মই যদি সকলোখিনি বিষয়ৰ ওপৰত তেনেদৰে সেইখিনি কৈ যাওঁ তেনেহ'লে ভিডিঅ'টো বহুত বেছি দীঘলীয়া হৈ গৈ থাকিব। বাৰু যি কি নহওক, প্ৰথমটো খবৰ হৈছে অসমৰ শিক্ষাখণ্ড কাঠামো শক্তিশালীকৰণ। তো মই ছাইডত আপোনালোকৰ গোটেই পেজটো লগাই দিম। আপোনালোকে সেইখিনি প্ৰথম অৱস্থাত আপোনালোকে চাই ল'ব। তো প্ৰথম পইণ্টটো হৈছে অসমৰ শিক্ষাখণ্ডৰ কাঠামো শক্তিশালীকৰণৰ ক্ষেত্ৰত কোনসমূহ পইণ্ট আছে, কেনেদৰে আছে আপোনালোকে সেইখিনি তাতে চাই ল'ব পাৰিব। নেক্সটটো সিদ্ধান্ত হৈছে অশিক্ষক কৰ্মচাৰীসকলৰ প্ৰাদেশিকৰণ। তো প্ৰাদেশিকৰণৰ প্ৰক্ৰিয়া যিহেতু এতিয়া এইখিনি উত্থাপন হৈ আছে, তেওঁলোকৰ কি নতুন আইন আহিব, কেনেকুৱা কি হ'ব সকলোখিনি, তো আপোনালোকে তাৰ পইণ্টটো আপোনালোকে টুকি ল'ব পাৰিব, নহ'লে আপোনালোকে তাত চাই ল'ম বুলি ক'লেও পাৰিব। মই আপোনালোকৰ বাবে স্ক্ৰীনত লগাই দিছোঁ। তো হয় অশিক্ষক কৰ্মচাৰীসকলৰ প্ৰাদেশিকৰণ। তাৰপৰা নেক্সটটো পইণ্টটো যদি আপোনালোকে চাই বেচৰকাৰী শিক্ষানুষ্ঠানৰ মাচুল নিয়ন্ত্ৰণ। তো বেচৰকাৰী যিসমূহ শিক্ষানুষ্ঠান আছে তেওঁলোকৰ মাচুল নিয়ন্ত্ৰণৰ ক্ষেত্ৰতো সেইখিনি সিদ্ধান্ত গ্ৰহণ কৰিছে। পইণ্টটো তাত ৱাইজত আপোনালোকৰ লিখা আছে, আপোনালোকে পঢ়ি ল'ব। বেচৰকাৰী শিক্ষানুষ্ঠানৰ মাচুল নিয়ন্ত্ৰণ। নেক্সটটো খবৰ আহিছোঁ মহিলা শিক্ষকৰ নিযুক্তি। মহিলা শিক্ষকৰ নিযুক্তি আৰু বদলিত শিথিলতা। এতিয়া মহিলা শিক্ষকৰ নিযুক্তিৰ ক্ষেত্ৰতো সেইখিনি আগতকৈ শিথিলতা কৰিব, আকৌ শিথিলতা হ'ব। আৰু বদলিত যিদৰে যেনেদৰে আছিলে সেইখিনি আগতকৈ শিথিল হ'ব। তো বহুত বেছি ভাল হ'ব। সেইবাবে আগন্তুক সময়ত দেখা যাব কেবিনেটত এইটো সিদ্ধান্ত গ্ৰহণ কৰিছে। নেক্সটটো খবৰ হৈছে আজিম প্ৰেমজী বিশ্ববিদ্যালয় অসমৰ অনুমোদন। হয়, আজিম প্ৰেমজী বিশ্ববিদ্যালয় অসমৰ অনুমোদন। তাৰ পইণ্টটো আপোনালোকে তাতে পঢ়ি ল'ব। নেৰিম বিশ্ববিদ্যালয় স্থাপন। নেৰিম বিশ্ববিদ্যালয় স্থাপন আপোনালোকে সেই পইণ্টটো তাতে চাই ল'ব। নেক্সটটো পইণ্ট হৈছে কাৰ্বি কল্যাণ স্বায়ত্তশাসিত পৰিষদ স্থাপন। কাৰ্বি কল্যাণ স্বায়ত্তশাসিত পৰিষদ স্থাপন। নেক্সটটো খবৰ হৈছে জিলা ভূমি ন্যায়াধিকৰণ স্থাপন। নেক্সটটো হৈছে মেহতা আয়োগৰ প্ৰতিবেদন ত্যাগীৰ নিৰ্বাচনী হিংসা দাখিল। তো পইণ্টখিনি আপোনালোকে পঢ়ি ল'ব। নেক্সটটো হৈছে আইনগত মৰ্যাদাৰে পৰম্পৰা সুৰক্ষা। তো সেই পইণ্টকেইটা আপোনালোকে পঢ়ি ল'ব, মই দীঘলীয়া নকৰোঁ। আৰু নেক্সটটো হৈছে অসম অগ্নি আৰু জৰুৰীকালীন সেৱা বিধেয়ক 2025। তো সেইখিনি ক্ষেত্ৰত পইণ্টখিনিও আপোনালোকৰ বাবে আছে, তাতে আপোনালোকে চাই ল'ব। নেক্সটটো হৈছে উচ্চ ক্ষমতাসম্পন্ন বিনিয়োগ সমিতি গঠন। উচ্চ ক্ষমতাসম্পন্ন বিনিয়োগ সমিতি গঠন কৰা হ'ব। নেক্সটটো হৈছে অসম এম.আৰ.ও নীতি 2025 অনুমোদিত। অসম এম.আৰ.ও নীতি 2025 অনুমোদিত। নেক্সটটো খবৰ হৈছে ব্যৱস্থাগত সৰলীকৰণ। ব্যৱস্থাগত সৰলীকৰণৰ ক্ষেত্ৰত আপোনালোকে যদি চাই অসম জল বিশ্বাস বিধি সংশোধনী বিধেয়ক 2025। নেক্সটটো হৈছে চাহ বাগিচাৰ শ্ৰমিকৰ বাবে ঐতিহাসিক পদক্ষেপ। তো চাহ যিসকল বাগিচাৰ শ্ৰমিক আছে তেওঁলোকৰ বাবে সেইখিনি কেনেদৰে পদক্ষেপ লৈছে আপোনালোকে পইণ্ট ৱাইজ পঢ়ি ল'ব। চাহ বাগিচাৰ শ্ৰমিকৰ বাবে ঐতিহাসিক পদক্ষেপ। তো কেবিনেটত এইখিনি সিদ্ধান্ত গ্ৰহণ কৰিছিল। আপোনালোকক থুলমূলকৈ আভাস দিলোঁ। আপোনালোকৰ বাবে এইখিনি স্ক্ৰীনত লগাই দিম কেবিনেটৰ 1, 2, 3 পেজটো। তো আপোনালোকে তাত সবিশেষ চাই ল'ব পাৰিব। তো আজিৰ এই ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ। এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম, চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। তো আজিলৈ ইমানেই। ভিডিঅ'টো ভাল পালে লাইক এটা কৰিব আৰু শ্বেয়াৰ কৰিব বুলি আশা কৰিলোঁ। অন্য এটা ভিডিঅ'তে লগ পোৱা আশাৰে বাই বাই।